নমস্কাৰ দেৰগাঁও ডায়েৰী সৰ্বদৰ্শককে স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰিৰ লগতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত উখল মাখৰে এক আধ্যাত্মিক পৰিৱেশত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰি। এই উপলক্ষে আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত উপস্থিত আছোঁ, যিহেতু তাতো এদিনীয়াকৈ শিৱৰাত্ৰি অনুষ্ঠিত কৰা হৈছে। প্ৰতি বছৰে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌলত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ লোকে ভিৰ কৰা দেখা গৈছে। এই আগৰ বছৰৰ তুলনাত এই বছৰ ভক্ত কিছু ভিৰ পৰিলক্ষিত হৈছে। আমি দেখিছোঁ প্ৰায় হাজাৰ হাজাৰ ভক্ত ভিৰ কৰা দেখা গৈছে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। আমাৰ সতীৰ্থ পোনে পোনে মন্দিৰ ভাগৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। এই ভাগে হৈছে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতৰ বিভিন্ন জেগাৰ পৰা ইয়াত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা গৈছে। প্ৰতি বছৰৰ দৰে মহাশিৱৰাত্ৰিত এইবাৰো প্ৰায় হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰা দেখা গৈছে। ভক্তপ্ৰাণ ৰাইজ আহিছে, তেওঁলোকৰ মনোবাঞ্ছা লৈ মহাদেৱৰ ওচৰত আশীষ ল'বলৈ আহিছে। আমি পোনে পোনে ইয়াৰ দৃশ্য দেখাই আছোঁ। যিহেতু এইভাগ আহোম দিনতে প্ৰতিষ্ঠা হোৱা এভাগ ঐতিহাসিক শিৱদৌল, সেইকাৰণে এই শিৱদৌলৰ দৰ্শন কৰিবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকল আহে। যিহেতু এইবাৰ এদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে, সেইকাৰণে ইয়াত এইবাৰ ভক্ত সমাগম কিছু ভিৰ থকা হৈছে। বিভিন্ন বাবাসকল আহিছে, বিভিন্ন ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসকল সাধু সন্যাসী আছে, সাধু সন্যাসীসকল আহিছে। আমাৰ সতীৰ্থ পোনে পোনে দেখাইছে ভাৰতৰ বিভিন্ন জেগাৰ পৰা সাধু সন্যাসীসকলে তেওঁলোকৰ ভক্তসকলৰ যিসকল ভক্ত আহিছে তেওঁলোকক আশীৰ্বাদ দিবলৈ বা এই প্ৰতি বছৰে ভিৰ কৰা দেখা গৈ ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা সাধু সন্যাসীসকল আহিছে। আমি এজন সাধু সন্যাসী আছে, আমি কথা পাতিম। বাবা আপ কাহা से हो? महाकुंभ प्रयागराज से आए हैं बाबा प्रयागराज जी। से। हाँ। क्या बोलना चाहोगे शिवरात्रि के? महाशिवरात्रि पर्व है ये, यहाँ दर्शन करने पूजा करने आए हैं बाबा जी। बहुत अच्छा है, अच्छा भीड़ हर लगा साल है। आते हो क्या आप लोग? हर साल आते हैं बेटा, साल में प्रयागराज एक से? बार। हाँ, प्रयागराज। आपका शुभ नाम? जटायु बाबा। हाँ। शिवरात्रि के बारे में क्या बोलना चाहोगे भक्तों को? बस सबको आशीर्वाद है, सब मनोकामना पूर्ण है, भक्तों को खुशी मिले, आनंद मंगल है, हमेशा भोलेनाथ का ध्यान है। ये है बेटा। এজন বাবাই তেওঁলোকৰ ভক্তসকলৰ মনোবাঞ্ছা পূৰণৰ কাৰণে তেওঁলোকে আশীৰ্বাদ দিছে। বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা গৈছে। আমি তেওঁলোকৰ কিছু দৃশ্যৰ কাষতে আছে, যিবোৰ বিপণীসমূহ তেওঁলোকে ভাঙৰ লাডুৰ পৰা আদি কৰি চাকি ধূপ বিভিন্ন বিপণীসমূহ আছে। আমাৰ সতীৰ্থ পোনে পোনে বিপণীসমূহ দেখাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সতীৰ্থ পোনে পোনে তাৰ কিছু দৃশ্যাংশ দেখাইছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে ভিৰ কৰা দেখা গৈছে। আমি অকণমান যদি আগবাঢ়ি কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোকসকল আহিছে। আমি পোনে পোনে তেওঁলোকৰ পৰা কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে সুধিম। হয় বাইদেউ, ক'ৰ পৰা আহিছে? আমি যোৰহাট। কি ক'ব, প্ৰতি বছৰে আহে নেকি? প্ৰতি বছৰে আহো। হয়, কি ক'ব? একো নকওঁ। যোৰহাটৰ পৰা আহিছে? যোৰহাটৰ পৰা নেঘেৰিটিং প্ৰতি বছৰে আহে? আহো। এইবাৰ ভিৰ কেনেকুৱা দেখিছে? আগতকৈ বাঢ়িছে? আগতছে বাঢ়িছে। হয়, ধন্যবাদ জনাইছোঁ। তেওঁলোকে যোৰহাটৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভকত বৈষ্ণৱসকলে বা ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা দেখা গৈছে। আমাৰ সতীৰ্থ পোনে পোনে কিছু দৃশ্য আমাক দেখাই আছে। তেওঁলোকৰ বিপণীসমূহ আছে। এটা মেলা সদৃশ এটা পৰিৱেশ, আধ্যাত্মিক পৰিৱেশৰ লগতে তেওঁলোকে আধ্যাত্মিক পৰিৱেশটো বিৰাজ কৰিছে। তাৰ মাজতে তেওঁলোকে বীৰ দি বাট নোপোৱা এটা পৰিৱেশ আমাৰ সতীৰ্থ পোনে পোনে দেখাই আছে। আমি দেখাই আছোঁ বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহিছে। যিহেতু শিৱৰাত্ৰিৰ সময়ত মহাদেৱৰ আৰাধনা কৰিবলৈ তেওঁলোকে মনোবাঞ্ছা পূৰণ কৰিবলৈ সকলো আহিছে। আমি সকলোৱে দেখাই আছে তাৰ কিছু দৃশ্য। আমি অকণমান যদি আগলৈ যাওঁ, আগলৈ আমি কথা পাতিম। কিছু ভক্তপ্ৰাণ লোকসকল আহিছে। ক'ৰ পৰা আহিছে? দেৰগাঁৱৰে ওচৰৰে হয়। প্ৰতি বছৰে আহে? প্ৰতি বছৰে আহোঁ। কি ক'ব, শিৱৰাত্ৰি উপলক্ষে আহিছে? শিৱৰাত্ৰি ভাল লাগিছে, ইয়ালৈ আহোঁ প্ৰতি বছৰে। আৰু মই তোমাক আগৰ পৰা চিনিও পাওঁ। এইবাৰ ভিৰ কেনেকুৱা দেখিছে? এইবাৰ ভিৰ আছে, যথেষ্ট আছে। বৃদ্ধি হৈছে? আগতকৈ বৃদ্ধি হৈছে। হয়, ধন্যবাদ জনাইছোঁ। তেওঁলোক স্থানীয় হয়। বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ লোকসকলে আচলতে ভিৰ কৰা দেখা গৈছে। আমাৰ সতীৰ্থ পোনে পোনে তাৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। বিভিন্ন জেগাৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। এইবাৰ বীৰ দি বাট নোপোৱা এটা পৰিৱেশ আমি দেখাই আছোঁ। আৰু আমি তেওঁলোকৰ ভিৰসমূহ দেখাই আছোঁ যে এইবাৰ জনসমুদ্ৰলৈ পৰিণত হৈছে দেৰগাঁও ঐতিহাসিক নেঘেৰিটিং শিৱদৌল। এটা জনসমুদ্ৰ, বীৰ দি বাট নোপোৱা এটা পৰিৱেশ পোনে পোনে আমাৰ দেখাই আছোঁ কিছু দৃশ্য। সকলোকে আমি মহাশিৱৰাত্ৰিৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু নেঘেৰিটিং শিৱদৌলৰ এটা ঐতিহাসিক তাৎপৰ্য আছে, গতিকে সকলো ভক্তই এই দিনটোত, বিশেষ দিনটো এইটো আহি থাকে। আগতো আহিছিলে। আমাক কোৱা মতে অইন বছৰৰ তুলনাত এইবাৰ
ভক্তৰ সংখ্যা যথেষ্ট বাঢ়িছে। আমি মন্দিৰৰ পূজাৰীসকলৰ লগতো কথা পাতিছোঁ যে কিছু মানে ভক্তসকলে যাতে যিটো উদ্দেশ্যত মনোবাঞ্ছা পূৰণ কৰিবৰ কাৰণে আহিছে, আমি স্থানীয় কিছুমান সংগঠনৰ লগতো কথা পাতিছোঁ যে এইটো অধিক ছিষ্টেমেটিক কৰাৰ কাৰণে এটা প্ৰয়াস কৰা হ'ব, যাতে সকলোৱে ভৱিষ্যতৰ কথা কৈছোঁ। এইবাৰ আমাৰো তেনেকুৱা জ্ঞাত নহয় কেনেকৈ চলে, গতিকে যাতে সকলোৱে আহি ভালকৈ ছিষ্টেমেটিকেলি সকলোৱে যাতে বাবাৰ দৰ্শন কৰিব পাৰে, তাৰ কাৰণে আমি নিশ্চয় অধিক শৃংখলাবদ্ধভাৱে কৰাৰ কাৰণে আমি হয় হয় এইবাৰ এদিনীয়া সেইটো এটা কৈছে যে আগতে প্ৰায় দুদিনীয়া থাকে, গতিকে দুদিনীয়া ভক্তসকল দুদিন হয় দুভাগ হৈ যায়, কিন্তু আজি এইবাৰ হোৱাৰ কাৰণে যথেষ্ট সংখ্যা বাঢ়িছে। কিন্তু মই আপোনালোকৰ জৰিয়তে আপুনি যিহেতু স্থানীয় দেৰগাঁও ডায়েৰীৰ প্ৰতিনিধিত্ব কৰে, মই সকলোকে ৰাইজক অনুৰোধ জনাম তেখেতসকলে যাতে ছিষ্টেমেটিকেলি আহে, শৃংখলাবদ্ধভাৱে আহি দৰ্শন কৰে আৰু অন্যকো যাতে সুবিধা কৰি দিয়ে আৰু ইয়াত যাতে ৰৈ নাথাকে। আমাৰ পুলিচৰ ফালৰ পৰাও এই গোটেই যাতে ক্ৰাউড মেনেজমেণ্টৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ লগত এডিশ্যনেল SP হেডকোৱাৰ্টাৰ বিভাস দাস ডাঙৰীয়া আছে, তেখেতৰ পৰা জানিব পাৰিব কেনেকৈ প্লেনটো কৰিছে। যিখিনি আমাৰ ছিকিউৰিটি কৰিব লগা আছিলে সেইখিনি কৰা আছে আৰু ট্ৰাফিক কণ্ট্ৰলৰ কাৰণে আমি ট্ৰাই কৰি আছোঁ আৰু লগত আমাৰ কিছুমান আমি লোকেল মানুহো লৈছোঁ, যাৰ যোনটাকে আমি কণ্টিনিউ এফৰ্ট লৈ আমি ট্ৰাফিক ষ্ট্ৰীমলাইন হয় তাকে চেষ্টা কৰি আছোঁ। হয় হয় হয়, আৰু ইয়াতে যেন কোনো একো ইছ্যু নহওক, লণ্ডৰ ইছ্যু নহওক, কোনো স্নেচিং নহওক, তাৰ কাৰণে আমি যথেষ্ট আমি চাই আছোঁ। থেংক ইউ। নিশ্চিতভাৱে আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰিত আহোম যুগমীয়া যি আমাৰ শিৱদৌল, এই শিৱদৌলত অসমৰ বিভিন্ন প্ৰান্তৰ লোক ইয়াত সমবেত হয় আৰু এই অনুষ্ঠানটি আচলতে আমি পূৰ্বৰ পৰা দেখি আহিছোঁ এদিনীয়াভাৱে হৈ আহিছে, কিন্তু কিছুমান সময়ত দেখা পাওঁ যে তিথি অনুযায়ী দুদিনীয়া হয় আৰু দুদিনীয়া হোৱাৰ ফলত মানুহৰ অলপ সমাগমটো কমিছিলে। এতিয়া এনেকুৱা হৈছে আজিৰ যিটো এইবাৰ যি তিথি, এই তিথি অনুযায়ী এদিনীয়া হোৱাৰ ফলত মানুহৰ যি ধৰণে আগৰ সমবেত হৈছে তাৰ পৰিমাণে বহুত তাৰ দুগুণ হৈছে, লাখ নিশ্চিতভাৱে লাখ। আৰু গতিকে আমি স্থানীয় যুৱক হিচাপে আমি যি ধৰণে সহায় সহযোগ কৰিব লাগে নিশ্চিতভাৱে কৰিছোঁ, আপোনালোকৰো সহায় সহযোগ পাইছোঁ। আৰু সমান্তৰালভাৱে গোলাঘাট প্ৰশাসনৰ লগতে দেৰগাঁও সমজিলাৰ আয়ুক্ত মহোদয় নিজে আহি ইয়াত পৰিৱেশন কৰিছে যে কেনেকৈ ভক্তপ্ৰাণ ৰাইজে সুবিধা অসুবিধাখিনি বুজ লৈছে, তাৰ বাবে আমি জিলা প্ৰশাসনৰ লগতে দেৰগাঁও সমজিলাৰ আয়ুক্ত মহোদয়কো ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ চেনেলৰ যোগেদি মই আমাৰ জিলা প্ৰশাসনৰ লগতে দেৰগাঁও সমজিলা মহোদয়কো অনুৰোধ জনাওঁ যে আগন্তুক দিনবোৰত ইয়াত যেনেধৰণে সমবেত লোক হৈছে তেওঁলোকৰ সম্পূৰ্ণ সুবিধা অনুযায়ী এটা নীতি ব্যৱস্থা ল'বৰ কাৰণে মই আপোনালোকৰ চেনেলৰ যোগেদি আহ্বান জনাইছোঁ। হয়, মই এই আজি মহাশিৱৰাত্ৰিৰ দিনা সকলো দেৰগাঁওবাসী ৰাইজক, ভক্তপ্ৰাণ ৰাইজক মই মোৰ আন্তৰিক ভক্তিভৰা শুভেচ্ছা জনাইছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। আগৰ বছৰ তুলনাত এইবাৰ বহুত বেছি ভিৰ, এইবাৰ বহুত বেছি ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহিছে আৰু সকলোৰে যাতে নিজৰ মনৰ কামনা পূৰ্ণ হয় তাৰে বাবে মই সকলো ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ। আৰু আমিও আহিলোঁ, আজি সকলো যাতে দেশৰ শান্তি হয়, সকলো ৰাইজৰ সুখ শান্তি ঘূৰি আহে, সকলোৰে যাতে সুখেৰে শান্তিৰে থাকিব পাৰে তাৰে কামনা কৰিছোঁ। আৰু এই মহাশিৱৰাত্ৰিৰ দিনা সকলোৰে মই মংগল কামনা কৰিলোঁ। দেখা আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য আচলতে বীৰ দি বাট নোপোৱা এটা পৰিৱেশ আমি জানিবলৈ চেষ্টা কৰিম। হয়, দাদা ক'ৰ পৰা আহিছে? যোৰহাটৰ। কি কয় প্ৰতি বছৰ আহে নেকি? প্ৰতি বছৰ নাহো, এবাৰ আহিছে। কেনেকুৱা লাগিছে? ভাল লাগিছে। এইবাৰ মানুহৰ ভিৰ কেনেকুৱা পাইছে? মানুহে এইবাৰ বেছি পাইছে, অলপ বহুত পাইছে। হয়, অসমৰ বিভিন্ন প্ৰান্তৰ লগতে সকলো জেগাৰ পৰা ভকতপ্ৰাণ লোকসকলে ভিৰ কৰা দেখা গৈছে। আমি হয়তো পোনে পোনে কিছু দৃশ্য দেখাই আছে। হয় দাদা, আপুনি ক'ৰ পৰা আহিছে? মই বোকাখাটৰ পৰা আহিছোঁ। হয়, কি ক'ব এইবাৰ নেগাৰ্ডিঙত আগতো আহিছে নে এইবাৰ প্ৰথম? এইবাৰ প্ৰথম আহিছোঁ। এইবাৰ প্ৰথম। কি ক'ব পৰিৱেশটো কেনেকুৱা দেখিছে? পৰিৱেশটো খুবেই ভাল, মানুহৰ সমাগমটো যথেষ্ট হৈছে, ভাল লাগিছে দেখিবলৈ। এটা আধ্যাত্মিকতাৰ পৰিস্ফুট হৈছে। আধ্যাত্মিকতা সকলোকে লাগে। আৰু মহাশিৱৰাত্ৰিৰ আপোনালৈও শুভেচ্ছা, আপোনাৰ চেনেলৰ যোগেদি সকলোকে শুভেচ্ছা যাচিছোঁ। সকলোৰে শুভ হওক, ভাল হওক। হয়, ধন্যবাদ জনালোঁ। মহাশিৱৰাত্ৰি উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ লগতে বিভিন্ন প্ৰান্তৰ লোকসকলে উপস্থিতি দেখা হৈ গৈছে। আমাৰ সতীৰ্থ পোনে পোনে তাৰ কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছোঁ। হ'লনে সামৰি দিওঁ।
হয়, অসমবাসী ৰাইজক মহাশিৱৰাত্ৰিৰ ওলগ জনাই আমিও আজি প্ৰতিবেদনটো দেৰগাঁও ঐতিহাসিক শিৱদৌলৰ পৰা শেষ কৰিছোঁ। ধন্যবাদ।